নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বিদেশী নাগৰিক সন্দৰ্ভত মতামত দিয়াৰ কোনো নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাই জাতি মাটি ভেটি বুলি কৈ সৰকাৰ গঠন কৰি CAA জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ ওলাইছে এবাৰ খৰপ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ সৰকাৰৰ বিৰুদ্ধে আমসুৰ উপদেষ্টা আইনুদ্দিন আহমেদে কৈছে কাৰ যোগেদি হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম সৰকাৰৰ বিদেশী নাগৰিক সন্দৰ্ভত মতামত দিয়াৰ কোনো নৈতিক অধিকাৰ নাই আমি আচৰিত উজনি অসমৰ নামদাৰী সংগঠনৰ নেতাসকল এই ক্ষেত্ৰত নিমাত কিয় বিদেশী খেদাৰ নামত আন্দোলনকাৰী নেতাসকলৰ ভূমিকা অতি পুতৌ লগা অসমৰ হুদি সমাজৰ একে অৱস্থা দৃষ্টিগোচৰ হৈছে নগাসকলৰ আগ্ৰাসনৰ ক্ষেত্ৰত উক্ত নামদাৰী সংগঠনৰ ভূমিকা পুতৌ লগা উজনি অসমৰ হুদি সমাজে কিয় নীৰৱ হৈ আছে বুলিও প্ৰশ্ন আইনুদ্দিন আহমেদৰ পৰৱৰ্তী খবৰ ২৭ আগষ্টৰ পৰা ভাৰতৰ সামগ্ৰীৰ ওপৰত প্ৰযোজ্য হ'ব 50% শুল্ক আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগে জাৰি কৰিছে খচৰা জাননী ৰাছিয়াৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় দিয়াৰ বাবে ভাৰতৰ ওপৰত প্ৰতিশোধ লৈছে আমেৰিকাই আন এটা খবৰ দেশত ধৰ্ষণ হত্যাতকৈ যৌতুক হত্যা 25 গুণ বেছি NCRBৰ তথ্য অনুসৰি 2022 চনত যৌতুক হত্যাৰ 6450টা গোচৰ ৰুজু হৈছিল দেশত যৌতুক নিষেধাজ্ঞা আইন 1961ৰ দৰে আইন আছে যদিও তদন্তত পলম হোৱা আৰু সামাজিক সচেতনতাৰ অভাৱত ভুক্তভোগীয়ে যথা সময়ত ন্যায় নাপায় পৰৱৰ্তী খবৰ বহিষ্ঠ আৰক্ষীৰ জালত পৰিছে 3জন গভাইত চোৰ গ্ৰেপ্তাৰ কৰা হৈছে আকাশ চৰকাৰ লকৰাৰ সঞ্জয় বাসক আৰু ৰতন হালৈ 15 দিন পূৰ্বে বেলতলাৰ এটা বাসগৃহৰ পৰা 3 চোৰে লুটিছিল সামগ্ৰী আন এটা খবৰ সহায় বিচাৰি পূজাৰ কাটৰ আহ্বান GMCHৰ ভুলৰ বাবে এই অৱস্থা হৈছে পূজাই কৈছে মই আকৌ কলেজ যাব বিচাৰো মোৰ ভুল নাছিল GMCHৰ ভুলৰ বাবে এই অৱস্থা হৈছে ভৰিখন ভাল নকৰিলে বেলেগৰ আশাত কেনেকৈ জীয়াই থাকিম মোক এতিয়া চিকিৎসা লাগে সহায় কৰক GMCHৰ ভুলৰ চিকিৎসাৰ বাবে বিপদত পৰা পূজাই এবাৰ কাটৰ আহ্বান জনাইছে অসমবাসী ৰাইজলৈ আন এটা খবৰ জলপ্ৰপাতত ৰীল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু উৰিষ্যাৰ কোৰাকপুৰ জিলাৰ দুদুমা জলপ্ৰপাতলৈ গৈ ৰীল বনাবলৈ মৃত্যুক আকোৱালি লয় এগৰাকী ইউটিউবাৰে কিন্তু হেয়া দুস্বপ্ন হৈ পৰিল প্ৰচণ্ড হুতত উঠি গ'ল এজন ইউটিউবাৰ মৃত লোকজনৰ নাম সাগৰ টুডু বয়স 22 বছৰ উৰিষ্যাৰ গঞ্জাম জিলাৰ বেৰহামপুৰৰ বাসিন্দা আছিল তেওঁ আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে বিয়লি সাগৰ আৰু তেওঁৰ বন্ধু অভিজিত বেহেৰা ইউটিউবাৰৰ বাবে ৰীল বনাবলৈ দুদুমা জলপ্ৰপাতলৈ গৈছিল ড্ৰোন কেমেৰাৰ জৰিয়তে ৰেকৰ্ডিং কৰি আছিল তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয় হঠাৎ জলপ্ৰপাতত পিছলি পানীত পৰিল তাৰ পিছত প্ৰচণ্ড খুঁতত ডুব গ'ল ইতিমধ্যে এই দুৰ্ঘটনাটোৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াত সাগৰ জলপ্ৰপাতটোৰ মাজত হিল এটাৰ ওপৰত থিয় হৈ থকা দেখা গৈছে প্ৰচণ্ড খুঁতৰ বাবে তেওঁ পিছলৈ ঘূৰিব পৰা নাই তেওঁক উদ্ধাৰৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় একাংশ বাসিন্দা তেওঁৰ ওপৰত ৰছী নিক্ষেপ কৰা হৈছে কিন্তু তাৰো কোনো লাভ নাই ইয়াৰ পাছত হঠাৎ পিছলি পানীত পৰিল আৰু খুঁতত উঠি গ'ল আন এটা খবৰ এইবাৰ ৰাজগড়িয়াক হুঁচিয়াৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সৰুপথাৰত বৃহৎ জোৰ সমদল গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাত
হোৱা চুতীয়া যুৱ সন্মিলনৰ জোৰ সমদল কাৰ্যসূচীত আৰক্ষীৰ সৈতে হতাহতি আকৌ প্ৰতিবাদ ৰাজপথলৈ ওলাই আহিছে শতাধিক ৰাইজ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ স্বায়ত্ত শাসন প্ৰদান তথা 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ দাবীত এবাৰ উত্তাল হৈছে সৰু পথাৰ হাতে হাতে প্লে কাৰ্ড লৈ চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে চুতীয়া যুৱ সন্মিলন অসম CYSS জিন্দাবাদ নো এছটি নো ৰেষ্ট চুতীয়া জনগোষ্ঠীৰ ওপৰত ৰাজনৈতিক প্ৰবঞ্চনা বন্ধ কৰক ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তুলিছে সৰু পথাৰৰ ৰাজপথ পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ মতেহে মন্তব্য কৰিছে মেহমুদ মাদানীয়ে মেহমুদ মাদানীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ ৰকিবুল হুছেইনে জমিয়ত নেতা মেহমুদ মাদানীৰ সৈতে বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক আছে বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে জমিয়ত নেতা মেহমুদ মাদানী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংঘাতক লৈ এইবাৰ বিপৰীত মন্তব্য সাংসদ ৰকিবুল হুছেইন আৰু কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ অসমৰ উচ্ছেদ প্ৰসংগত মন্তব্য কৰা জমিয়ত নেতা মেহমুদ মাদানী বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সুসম্পৰ্ক থকা বুলিও খুদ সাংসদজনে কটাক্ষ কৰিছে সাংসদ ৰকিবুল হুছেইনে কৈছে এইটো বদৰুদ্দিন আজমলৰ সৰ্বভাৰতীয় পৰ্যায়ৰ জমিয়ত হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল আজমলে তেওঁৰ মতে কাম কৰে এইটো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতেহে উঠা বহা কৰাত জমিয়ত হিমন্ত বিশ্ব শৰ্মাই যেটো কৈছে জমিয়ত নেতাগৰাকীয়েও সেইটোৱেই কৈছে কাৰণ এই ধৰণৰ কথা বতৰা কৈ এটা চৰ্চিত বিষয় কৰি মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰা কাম তল পেলাব বিচাৰিছে চাহ শ্ৰমিক উপযুক্ত দৰমহা দিব পৰা নাই সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই চাৰিওফালে বিফল হৈছে অসম চৰকাৰ যাৰ বাবে এই বিফলতা ঢাকিবলৈ এনে ধৰণৰ মন্তব্য কৰিবলৈ উছতাই দিছে মুখ্যমন্ত্ৰী শৰ্মাই পৰৱৰ্তী খবৰ দক্ষিণ গাজাৰ চিকিৎসালয়ত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ 4 জন সাংবাদিক সহ 15 জনকৈ নিৰীহ লোকৰ মৃত্যু হৈছে প্ৰতিদিনেই ইজৰাইলে গাজাত আক্ৰমণ চলাই আছে ভয়ংকৰ আক্ৰমণত 4 জনকৈ সাংবাদিক সহ 15 জনকৈ লোকৰ মৃত্যু হৈছে দক্ষিণ গাজাৰ এখন চিকিৎসালয়ক লক্ষ্য কৰি ইজৰাইলে আক্ৰমণ চলাইছিল আন এটা খবৰ সীমান্তৰে উভতাই পঠিওৱা হৈছে শিশু মহিলা সহ 36 জনকৈ বাংলাদেশীক শ্ৰীভূমি আৰু দক্ষিণ সালমাৰাৰ সীমান্তৰে বাংলাদেশলৈ উভতাই পঠিওৱা হয় অবৈধ অনুপ্ৰৱেশকাৰী কেইজনক অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ কোনো স্থান নাই বুলি স্পষ্ট কৰি এই তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ